আৰু তো আজিৰ তাৰিখত যদি বিপিএফ চৰকাৰ থাকিলেহেঁতেন উচ্ছেদ হলেহেঁতেন। সংখ্যালঘু মানুহ ক'তবা উচ্ছেদ হৈছে নেকি? বিপিএফৰ যিবিলাক নেতাকৰ্মী আছে সেই নেতাকৰ্মীবিলাক সদায় মিছা কথা মাতে। এই যি মানুহবিলাক যে উচ্ছেদ হ'ব নালাগে তাৰ কাৰণে আমাৰ চৰকাৰটোৱে বাধা দিছে বা আমাৰ চৰকাৰটোৱে এইটো কাম কৰি আছে। মুছলমান লোকসকলক খেদি দিয়া হ'ব। আজিৰ তাৰিখত মুছলমান লোকক খেদি দিয়া হৈছে নেকি? ক'তবা শুনিছে নেকি মুছলমান লোকক খেদি দিয়া হৈছে? 17 বছৰত ঘোঁৰাৰ ঘাঁহ কাটিছে নেকি? হয়, দেখা গৈছে বিপিএফৰ কিছু সংখ্যক নেতাই গাঁৱে ভূঞে মানে কথা চলাই আছে যে এইবাৰ বিপিএফ চৰকাৰ আহিলে উচ্ছেদ অনিবাৰ্য। কি ক'ব? মই যদি কথাটো উল্টা কওঁ, যদি এইবাৰ বিপিএফ চৰকাৰ আহে তেনেহ'লে বিটিআৰ অঞ্চলত উচ্ছেদ হ'ব। মই যদি এইটো কথা কওঁ, এতিয়া আপোনালোকক সোধক কিয় ক'ম? হয়, চাওক, যেতিয়া বিপিএফৰ চৰকাৰ আছিল 2019 চনত কাৰ চৰকাৰ আছিল? তেতিয়া বিপিএফৰ চৰকাৰ আছিল। 2019 চনত 4 নৱেম্বৰত অসম চৰকাৰক শপতনামা দিছিলে বিটিআৰ অঞ্চলত কিছুমান জাগাত উচ্ছেদ কৰিব লাগে বুলি। তেনেকুৱা ধৰণৰ শপতনামা কোনে দিছিল? বিপিএফে দিছিল। আৰু তো আজিৰ তাৰিখত যদি বিপিএফ চৰকাৰ থাকিলেহেঁতেন উচ্ছেদ হলেহেঁতেন। এতিয়া চৰকাৰ কাৰ চলি আছে? নিশ্চিতভাৱে প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ চলি আছে। বিটিআৰ অঞ্চলত ক'তবা উচ্ছেদ হৈছে নেকি কওকচোন? সংখ্যালঘু মানুহ ক'তবা উচ্ছেদ হৈছে নেকি? তেওঁলোকে কৈ আছে যে মানে নোটিছ জাৰি কৰিছে। এইটো কোনে কি কাৰণত কৰিলে? এই নোটিছটো জাৰি কৰাৰ কাৰণটো কি? সেইটো সময়তে হাগ্ৰামা মহিলাৰী বিটিআৰ অঞ্চলত উচ্ছেদ হ'ব লাগে বুলি শপতনামা দিছিল অসম চৰকাৰক। আৰু এই শপতনামাৰ ভিত্তিত আহিছিল। আৰু এই যি মানুহবিলাক যে উচ্ছেদ হ'ব নালাগে তাৰ কাৰণে আমাৰ চৰকাৰটোৱে বাধা দিছে বা আমাৰ চৰকাৰটোৱে এইটো কাম কৰি আছে। যিটো চৰকাৰে মানুহক ভূমি দি আছে, যিটো চৰকাৰে মন্দিৰ, মছজিদ, মাদ্ৰাছা, ঈদগাহ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ব্যক্তিগত মানুহক মাটিৰ সেটেলমেণ্ট দি আছে, আৰু সেই চৰকাৰ উচ্ছেদ কেনেকৈ কৰিব? চাওক, বিপিএফৰ আৰু কোনো ধৰণৰ ইছ্যুৱে নাই। বিপিএফৰ যিবিলাক নেতাকৰ্মী আছে সেই নেতাকৰ্মীবিলাক সদায় মিছা কথা মাতে, সদায় মিছা কথা মাতে। সিহঁতৰ কোনো ইছ্যু নাই। কাৰণ যোৱা নিৰ্বাচনত যেতিয়া হৈছিল 2020 চনত, সেই নিৰ্বাচনতো কৈছিল যে বিটিআৰ অঞ্চলত যদি প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰ কৰে মুছলমান লোকসকলক খেদি দিয়া হ'ব। আজিৰ তাৰিখত মুছলমান লোকক খেদি দিয়া হৈছে নেকি? ক'তবা শুনিছে নেকি মুছলমান লোকক খেদি দিয়া হৈছে? আজি 5 বছৰতো কোনো এটা জাগাত কোনো ধৰণৰ গণ্ডগোলো হোৱা নাই, কোনো জাগাতো এটা গুলিও ফুটা নাই। কিন্তু হাগ্ৰামা মহিলাৰ দিনত কি হৈছিল? এই কথাখিনি আচলতে ভাবিব লাগিব। নিৰ্বাচনত সময়ত ইমান মিছা কথা প্ৰপগেণ্ডা চলাব নালাগে। আচলতে মূল্যবোধৰ ৰাজনীতি কৰিব লাগে। ৰাজনীতি বা ক্ষমতা এনেকুৱা নিম্ন পৰ্যায়লৈ আচলতে যাব নালাগে। এইবিলাক মানুহক ভয় আৰু সংখ্যা দেখুৱাই আছে। আচলতে যিবিলাক নিৰীহ মানুহ, সেই নিৰীহ মানুহবিলাকক ভয় দেখুৱাই কি লাভ আছে? যিটো নহয়, আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়া মানুহক মাটি দি আছে, অনুষ্ঠান প্ৰতিষ্ঠানত মাটি দি আছে। আজিৰ তাৰিখত শুনা পাই আছো যে হাগ্ৰামা মহিলাৰ যদি চৰকাৰ আহে মানুহক মাটি দিব। 17 বছৰত কি কৰিলে? 17 বছৰত ঘোঁৰাৰ ঘাঁহ কাটিছে নেকি? 17 বছৰত কিয় মাটি দিলে? হাগ্ৰামা মহিলাৰী 17 বছৰত যদি এই বিটিআৰ অঞ্চলত ভূমিহীন মানুহবিলাকক মাটি দিলেহেঁতেন তেনেহ'লে সেই মানুহবিলাকৰ উচ্ছেদৰ কোনো প্ৰশ্ন নাহিলেহেঁতেন। আজি 17 বছৰত কেইজন মানুহক মাটিৰ পাট্টা দিছে হাগ্ৰামা মহিলাৰী চৰকাৰে? কেইটা অনুষ্ঠান প্ৰতিষ্ঠানত মাটি দিছে হাগ্ৰামা মহিলাৰীয়ে? এই কথাখিনি চিন্তা কৰিব লাগিব। আচলতে ক্ষমতা নাই এতিয়া। একেবাৰে যিবিলাক নিৰীহ ভোটাৰ ৰাইজসকল, এই ভোটাৰ ৰাইজসকলক হাগ্ৰামা মহিলাৰী মিছা প্ৰতিশ্ৰুতি দি এই গুণগান এতিয়া যদি গাই থাকে হ'ব নেকি? হাগ্ৰামা মহিলাকতো 17 বছৰ ৰাইজে চাইছে কেনেকুৱা ধৰণৰ বিটিআৰ পৰিৱেশ আছিল। মই কথাখিনি ক'ব খোজা নাই, কাৰণ বিপিএফৰ নিচিনা আমি ইউপিপিএলটো ইমান নিম্ন কামত বা নিম্ন স্তৰত আমি যাই ৰাজনীতি নকৰোঁ। আমি ৰাইজৰ লগত থাকি ৰাজনীতি কৰোঁ। আজি জানে আপোনালোকে প্ৰমোদ বড়ো ডাঙৰীয়াই আজিৰ তাৰিখত ইমান বিটিআৰ অঞ্চলত ইমান ভালকে নেতৃত্ব দি আছে, য'ত প্ৰমোদ বড়ো ডাঙৰীয়াই সকলো জাতি জনগোষ্ঠীৰ মাজত এটা ভাতৃত্ব ভাৱ আনিছে, য'ত সকলো জাতি জনগোষ্ঠী মানুহে এক লগত বিটিআৰ অঞ্চলত বসবাস কৰি আছে। সেই পৰিৱেশটো কোনে আনিছে?
প্ৰমোদ বড়ো ডাঙৰীয়াই আনিছে। হাগ্ৰামা মহিলাৰীতো ক্ষমতাই নহল যে বিটিআৰ অঞ্চলত এনেকুৱা শান্তিৰ পৰিৱেশ এটা গঢ়াৰ কাৰণে। এই চাব লাগিব। এইকাৰণে মই কৈছো যে মানুহক নিজৰ ৰাইজসকলক মিছা কথা বা মিছা দি সেই মানুহবিলাকক আচলতে তেনেকুৱা ভয় ভীতি দেখাব নালাগে। কাৰণ BPFৰ ৰাজনীতি হ'ল সৰ্বসাধাৰণ যিবিলাক নিৰীহ লোক আছিল সেই লোকসকলক ভয় দেখুওৱা আৰু ভয় দেখুৱাই ভোটবিলাক আদায় কৰা, সেইটোৱে হ'ল সিহঁতৰ ৰাজনীতি। BPFৰ ৰাজনীতি এনেকুৱাই হয়। এইকাৰণে মই ক'ব খুজিছো যে এইখিনি ৰাইজেও বিচাৰ কৰিছে। আজিৰ তাৰিখত ৰাইজে জানে বিটিআৰ অঞ্চলত ৰাইজে স্বতঃস্ফূৰ্তভাৱে UPPL দলটোক গ্ৰহণ কৰিছে। আজি আপোনালোকে চাইছে সকলো জাতি জনগোষ্ঠীৰ লোকসকল UPPL দলত শিলডল ভাঙি ওলাই আহিছে। আৰু এইবাৰ আমি নিশ্চিতভাৱে আমি আকৌ বিটিআৰ অঞ্চলত UPPLৰ নেতৃত্বত আকৌ যে প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হ'ব এইটো নিশ্চিত হৈ আছে। ইতিমধ্যে বিটিআৰ অঞ্চলৰ বাকী ৰাইজে UPPL দলটোক গ্ৰহণ কৰি লৈছে। মই এইখিনি আচলতে ক'ব খুজিছো। ধন্যবাদ।